নলবাৰীৰ দৌলগোবিন্দপুৰত দৌল উৎসৱ। নলবাৰীৰ দৌলগোবিন্দপুৰত 4 দিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰিছে। দৌল উৎসৱৰ লগত সংগতি ৰাখি হৰি মন্দিৰ বাকৰিত সমূহীয়া হোলী উদযাপন কৰে। বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা দৌল উৎসৱৰ আজি তৃতীয় দিনা ৰাতিপুৱা শ্ৰী শ্ৰী হৰি মন্দিৰ চকত সমূহীয়া হোলী অনুষ্ঠিত কৰে। কামৰূপ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ সঞ্জীৱ গোস্বামীয়ে উদ্বোধন কৰা সমূহীয়া হোলীত শ্ৰী শ্ৰী হৰি মন্দিৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক নলিনী কান্ত শীল আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। সমূহীয়া হোলীত দৌল উৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক দিলজিৎ বৰ্মনকে ধৰি কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে। নলবাৰীৰ পৰা শংকৰ কলিতাৰ ৰিপৰ্ট DA 365।